ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 4 তাৰিখ আজি পাৰ হ'ব শুক্ৰবাৰ আজি অসমীয়া চ'ত মাহৰ 20 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি শ্ৰী বাসন্তী দেৱী পূজা আজি তিথি হ'ব শুক্লা সপ্তমী তিথি আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ তাৰ পিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভন যোগ তাৰ পিছতে অতি গণ্ড যোগ আৰম্ভ হ'ব কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মিথুন ৰাশি আজি জন্মত মিথুন ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শুদ্ৰবৰ্ণ দেৱগণ মৰণত এক পদুষ আজি যোগিনী বাইকুণত আজি সূৰ্য উদয় হ'ব 5:15 সূৰ্যাস্ত সময় হ'ব 5:36 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসে আপোনাক নিজৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সফল কৰি তুলিব পাৰে বুলি কৈছে আজি এই সময়খিনিত কৈছে যে পিতৃৰ দৰে কোনোবা এজন ব্যক্তিৰ পৰা বা পিতৃসদৃশ ব্যক্তিৰ পৰা আপোনালোকে পোৱাৰ সমৰ্থন আৰু আপোনালোকৰ বাবে কিছুমান কাম-কাজ সমাধান কৰাৰ ক্ষেত্ৰত সৌভাগ্যৰ কাৰক হ'ব বুলি কৈছে আত্মীয় লগত জড়িত কিছুমান পুৰণি নেতিবাচক বিষয় পুনৰ উত্থাপন হ'ব পাৰে আজি কৈছে যে খঙতকৈ ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি চম্ভালিলে ভাল হ'ব বুলি কৈছে আধ্যাত্মিক আৰু ধৰ্মীয় কামতো কিছু সময় কটাওক আজি ব্যৱসায় ক্ষেত্ৰত বিল্ডাৰ আৰু প্ৰপাৰ্টিৰ ডিলাৰসকলে ভাল কৃতিত্ব লাভ কৰিব পাৰে বাকি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল কিন্তু প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অলপ সাৱধানেও কিছুমান বিপদৰ পৰা আপোনালোকক ৰক্ষা কৰিব বুলি কৈছে এই সময়খিনিত বৈবাহিক জীৱন স্বাভাৱিক হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত সমস্যাৰ বাবে আত্মবিশ্বাসৰ অভাৱ আৰু শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে যোগ আৰু ধ্যান কৰাটো ইয়াৰ সঠিক সমাধান বুলি কৈছে আজি এই সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব আজি আপোনালোকৰ দক্ষতাৰে আপুনি আনকি প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব কেৱল আৱেগিকভাৱে নহয় ব্যৱহাৰিকভাৱে কামবোৰ সম্পূৰ্ণ কৰক আজি আপোনালোকৰ ব্যক্তিত্বটো বিশেষকৈ ইতিবাচকতা থাকিব প্ৰতিযোগিতামূলক কাৰ্যকলাপত ছাত্ৰ ছাত্ৰীসকলে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব যিকোনো সমস্যাত শিশুক পথ প্ৰদৰ্শন কৰা আৰু তেওঁলোকৰ মনোবল বজাই ৰখাটো গুৰুত্বপূৰ্ণ অচিনাকি মানুহৰ লগত বেছি সামাজিক যোগাযোগ নকৰিব ব্যৱসায়ৰ লগত জড়িত চৰকাৰী কামত বাধা আহিব পাৰে লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও বহুতো কষ্টৰো আপোনালোকৰ প্ৰয়োজন আছে মাৰ্কেটিং আৰু মিডিয়াৰ সম্পৰ্কীয় কাম আজি কিছুমান ক্ষেত্ৰত পিছুৱাই ৰাখক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব জীৱন সংগীৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে তেওঁলোকৰ হেল্থৰ বাবে কিছু আপোনালোকে চিন্তাত পৰিব পাৰে মানসিক টেনচনত পৰিব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক আজি কৈছে যে এই সময়খিনি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কিছু লোকৰ থাইৰয়ডৰ বা হৰমন সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে গতিকে এটা প্ৰণালীবদ্ধ ৰুটিন থকাটো গুৰুত্বপূৰ্ণ নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ নিজৰ কাম-কাজখিনি শৃংখলাবদ্ধভাৱে কৰিলে উপকৃত হ'ব আজি যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে আনৰ কথাৰ দ্বাৰা প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত বা যিকোনো ডিচিশ্যন তৎক্ষণাত ল'ব নালাগে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি আজি কিছু সময় খৰচ হ'ব নতুন তথ্য আহৰণত লগতে প্ৰতিটো কথা গভীৰভাৱে বুজিবলৈ চেষ্টা কৰা হ'ব এই পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত কৰাৰ পৰিৱৰ্তনসমূহ লাভজনক হ'ব আজি বন্ধুৱে কোৱাৰ যিকোনো নেতিবাচক কথাই আপোনাক বিচলিত কৰিব পাৰে অসাৰ কাম-কাজত গুৰুত্ব নিদিলে ভাল হ'ব লগতে বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক আজি ব্যৱসায়িক স্থানত উন্নতিৰ সম্পৰ্কে কিছু পৰিৱৰ্তন হ'ব যিয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব কিন্তু এই সময়ত কোনো নতুন কামৰ লগত জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব কাৰণ কিছু ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আপোনাৰ জীৱনসংগীৰ সৈতে এক আন্তৰিক সম্পৰ্ক বজাই ৰখাত আপোনালোকৰ যি অৱদান অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে মানসিক চাপৰ বাবে মানসিক আৰু শাৰীৰিক আপোনালোকৰ ক্লান্তি হ'ব লঘু আৰু মনোৰঞ্জনতো কিছু সময় কটাক বুলি কৈছে আজি গ্ৰহৰ ট্ৰেনজিটে অনুকূল আপোনালোকক ফলাফল দিব আপোনালোকৰ সাৱধানে বিশেষকৈ আপোনাৰ নিজৰ সাৱধানে সিদ্ধান্ত লোৱা আৰু বেছিভাগ কাম নিজাববীয়াকৈ কৰা বা নিজাববীয়াকৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটোৱে আপোনালোকক নিশ্চিতভাৱে সফলতা প্ৰদান কৰিব গতিকে নিজৰ কাম-কাজখিনি নিজে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে
এই সময়খিনিত কৈছে যে আপোনালোকে জ্যেষ্ঠ ব্যক্তিৰ সহায়ো আপোনালোকৰ বাবে সহায় হ'ব বা কিছুমান কাম কাজ সফল কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে সামাজিক কাম কাজতো কিছু সময় কটাক বেছি আত্মকেন্দ্ৰিক হোৱাটো ভাল নহয় ছাত্ৰ ছাত্ৰীসকলে ধেমালি আৰু আনন্দৰ লগতে অধ্যয়নৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব খৰখেদা নকৰিব আৰু ধৈৰ্যৰে কামবোৰ সম্পূৰ্ণ কৰিব অফিচত বা কৰ্মক্ষেত্ৰত বহুত কাম হ'ব অতিৰিক্ত সময় কামো কৰিব লাগিব আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালত আপোনালোকৰ ন্যায্যৰ অৱদান থাকিব পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা থাকিব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাৰ উচিত বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আপোনালোকে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব বিক্ৰাখী জাতজাতিকাসকলৰ দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকে কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি নিজৰ ওপৰত বিশ্বাস ৰাখক কাৰণ কাম কৰিলে আপোনালোকৰ ভাগ্য স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হৈ উঠিব গতিকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগিব নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক অৱসৰপ্ৰাপ্ত ব্যক্তিৰ পৰা আপুনি সহায় আৰু উপযুক্ত পৰামৰ্শ লাভ কৰিব পৰিয়ালৰ সদস্যৰ সৈতে ঘৰতে কিছু ধৰ্মীয় কাম কাজো হ'ব বুলি কৈছে মনত চলি থকা বিচলিত অৱস্থাক জয় কৰক অন্যথা ইয়াৰ বাবে সিদ্ধান্ত লোৱাত অসুবিধা হ'ব পাৰে কোনোবা বাহিৰৰ মানুহৰ বাবে ঘৰখনৰ কিছু বিসংগতি হ'ব পাৰে আনক হস্তক্ষেপ কৰিবলৈ একেবাৰে নিদিব বা আনে যদি আপোনালোকৰ পাৰ্সোনেল সমস্যা বা ঘৰৰ মেটাৰত বা নিজৰ সমস্যাত জড়িত হৈ নপৰে বা হস্তক্ষেপ কৰিবলৈ সুযোগ নাপায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বা নিদিলে বা ভাল হ'ব বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত পাব্লিক ডিলিং বা মিডিয়া মাৰ্কেটিং আদিৰ লগত জড়িত যি ধৰণৰ ব্যৱসায় এই ব্যৱসায় কিছু গতি লাভ কৰিব অৱশ্যে বহুত কষ্টৰ প্ৰয়োজন আছে ব্যৱসায়ত যিসকলে ব্যৱসায়ৰ লগত জড়িত কিন্তু বিশেষকৈ ব্যৱসায়ী মহিলাসকলে সফলতা লাভ কৰিব পাৰে গতিকে চেষ্টা কৰি থাকিব স্বামী স্ত্ৰীৰ যি সম্পৰ্ক আন্তৰিক হ'ব বুলি কৈছে বুজি থাকিব ইজনে সিজনৰ আবেগো বুজি পাব ঘৰৰ পৰিৱেশো অনুশাসিত আৰু মান্য হৈ থাকিব দিনটোৰ প্ৰথম ভাগত পেটৰ লগত জড়িত যিকোনো সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্যভাগ নিয়ন্ত্ৰণত ৰাখক অলপ সাৱধানে আপোনাক সম্পূৰ্ণ সুস্থ কৰি ৰাখিব বুলি কৈছে এই সময়ত আপোনালোকৰ যিকোনো লক্ষ্যত উপনীত হোৱাত আপোনাৰ সকলো শক্তি ৰাখক বুলি কৈছে সময় অনুকূল কিন্তু আপোনাৰ কাম কাজ কাৰো লগত শ্বেয়াৰ নকৰিব শান্তিপূৰ্ণভাৱে কাম কৰিলে আপুনি উপযুক্ত ফলাফল পাব আজি খৰখেদা আৰু আবেগিকতাৰ দৰে নিজৰ যি অভাৱ দূৰ কৰিব লাগিব গতিকে মিথুন ৰাশি জাতজাতিকাসকলে ধ্যান দিব লাগিব এই সময়খিনিত কৈছে যে শ্বেয়াৰ মাৰ্কেট বা তেনেকুৱা ধৰণৰ জল্পনা কল্পনাৰ বজাৰৰ লগত জড়িত যিসকল লোক আছে অলপ সাৱধানে আগবাঢ়ক বুলি কৈছে আজি শান্তিপূৰ্ণভাৱে কামখিনি কৰিলে উপযুক্ত ফলাফল পাব খৰখেদা আৰু আবেগিকভাৱে যিকোনো সিদ্ধান্ত নল'ব এজন অভিজ্ঞ ব্যক্তিয়ে পৰিস্থিতি অনুকূল কৰি ৰাখিব পাৰে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো কাম কৰাৰ আগতে সেই বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰক তেতিয়াহে খেলিমেলিখিনি কম হ'ব তেতিয়াহে ভুলখিনি কম হ'ব গতিকে আগতীয়াকৈ সেইখিনি তথ্য ল'ব লাগিব লগতে আপোনালোকৰ ৰাজনৈতিক যোগাযোগো শক্তিশালী কৰক কাম কৰা মানুহৰ বাবে সময় বৰ অনুকূল বুলি কৈছে ইজনে সিজনৰ বাবে সময় বিচাৰি পাব আজি ঘৰৰ পৰিৱেশো সুখদায়ক হৈ থাকিব মিথুন ৰাশি জাতজাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে ভালে দেখা পোৱা গৈছে কিন্তু নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত সদায় এক্টিভ হ'ব লাগিব মানুহে বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব তেতিয়াহে উপকৃত হ'ব আজি মিথুন ৰাশি জাতজাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি এটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰি সফলতা লাভ কৰিব পাৰে কেৱল ভাগ্যতকৈ কৰ্মত বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ আজি দৈনন্দিন কাম কাজৰ বাহিৰেও আপুনি নিজৰ পছন্দৰ কিছুমান কামত সময় অতিবাহিত কৰিব আজি ঘৰ বা আত্মীয়ৰ লগত জড়িত যিকোনো বিবাদ একেলগে বহি সমাধান কৰিবলৈ চেষ্টা কৰক কথাবোৰত বিশেষকৈ নেতিবাচক কথাবোৰত বেছি গুৰুত্ব নিদিব বেয়া দিশবোৰত বেছি গুৰুত্ব নিদিব লগতে কৈছে যে পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তাৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব কামৰ যি পদ্ধতি উন্নতিও আৰম্ভ হ'ব যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰি যুৱক যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব পাৰে অৰ্থনৈতিক পৰিস্থিতিত কিছু উন্নতি হ'ব আজি প্ৰেম বা বৈবাহিক জীৱনৰ মাজত বিশেষকৈ কামৰ লগতে নিশ্চিতভাৱে পৰিয়ালৰ সৈতে কিছু সময় কটাওক ইয়াৰ ফলত পাৰিবাৰিক সুখ বৃদ্ধি পাব সুখ আহিব আৰু সম্পৰ্কৰ মধুৰতা বাঢ়িব গেছ আৰু বায়ুৰ সম্পৰ্কীয় সমস্যাৰ বিশেষকৈ গাঁঠি বিষৰ সমস্যাৰ
বিশেষকৈ আপোনালোকৰ উদ্ভৱ হ'ব পাৰে বা সমস্যাবোৰ সৃষ্টি হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু দিনটোৰ প্ৰথম ভাগৰ পৰা কৰ্কট ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব আজি সময় ব্যস্ততাৰে ভৰি থাকিব বুলি কৈছে অৱশ্যে আপোনালোকৰ আগ্ৰহৰ লগত জড়িত কাম কাজৰ বাবে সময় উলিয়াওক নিজৰ ভাল লগা কামৰ বাবে ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ অভিজ্ঞতা অনুসৰণ কৰিলেও আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব কিবা মূল্যৱান উপহাৰো পাব পাৰে যিকোনো ধৰণৰ ঋণ লোৱাৰ পৰা বিৰত থাকক খৰচ কমাবলৈ চেষ্টা কৰক ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব ইয়াৰ ফলত বিষয়টো তীব্ৰতৰ হ'ব পাৰে আজি এই সময়খিনিত কৰ্ম বা ব্যৱসায়ৰ ক্ষেত্ৰত বেছিকৈ দেখুৱাৰ পৰাৰ প্ৰৱণতা থকা আঁতৰি থাকিব লাগিব এই সময়ত ব্যৱসায় সম্পৰ্কীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব গ্ৰহৰ যি অৱস্থান বৰ অনুকূল নহয় আপোনালোকৰ এতিয়া কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ যি ব্যৱস্থা অধিক উন্নত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আপোনাৰ সমস্যাৰ সমাধানত আপুনি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা যথেষ্ট অৰিহণা যোগাব বুলি কৈছে বা ছাপোৰ্ট পাব ঘৰৰ পৰিৱেশটো সুখদায়ক হৈ থাকিব স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে কেৱল অত্যধিক কামৰ বুজাৰ বাবে আপুনি বহুত বেছি ভাগৰুৱা আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব স্বাস্থ্যৰ সম্পদ গতিকে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দিয়াটো বা স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হৈ থকাটো ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি ঘৰুৱাৰ কাম আৰু অনলাইন শ্বপিঙত বিশেষকৈ আপুনি পৰিয়ালৰ সৈতে সুখৰ সময় কটাব কিছু লোকে বিশেষকৈ কোনো ঘনিষ্ঠ কোনো আত্মীয়ৰ লগত চলি থকা যিকোনো বিবাদ বয়োজ্যেষ্ঠসকলৰ সহায়ত সমাধান কৰিব পাৰে আজি এই সময়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক আৰু ৰিস্কি কামত গুৰুত্ব নিদিব কোনো প্ৰকল্পতে আকাংক্ষিত সফলতা লাভ নকৰাৰ বাবে শিশুসকলৰ মাজত ল'ৰা ছোৱালীৰ মাজত কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ মনোবল বৃদ্ধিৰ বাবে পিতৃ মাতৃসকলে সহায় কৰিব লাগে বা আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব আজি ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈ থাকিব যিকোনো নতুন অৰ্ডাৰ বা চুক্তি আদি চূড়ান্ত কৰিব পাৰিব বুলি কৈছে এই সময়খিনিত বিপণনৰ কাম পিছুৱাই দিয়ক কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ কাম সম্পূৰ্ণ কৰি সময় কটাব আজি ঘৰুৱাৰ সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত কিছু অসংগতি থাকিব পাৰে কিন্তু পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে বিষয়টো সমাধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক আধ্যাত্মিক কামত আপুনি বেছি সময় কটাব বুলি কৈছে আধ্যাত্মিক কামত কিছু সময় কটাটো আপোনালোকৰ বাবে মনোবল আৰু আত্মবিশ্বাসত ইতিবাচক পৰিৱৰ্তন আনিব আজি নিজৰ ওপৰত বিশ্বাস থাকিলে পৰিস্থিতি ভাল কৰি ৰাখিব পাৰিব বাহিৰৰ মানুহ বা বন্ধু বান্ধৱীৰ যিকোনো পৰামৰ্শ মানি চলাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰক চৰকাৰী চাকৰিয়ালসকলৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে আজি যাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কাম স্তব্ধ হৈ পৰিব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত এই সময়ত ব্যৱসায়ৰ লগত জড়িত অধিক আৰু প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে কাৰণ ব্যৱসায়িক যি কাম কাজ কিছুদিনৰ পৰা যদি বন্ধ হৈ পৰিছে সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব বিপণন সম্পৰ্কীয় কামতো যিমান পাৰি সিমান খৰচ কৰক বুলি কৈছে কোনো বাহিৰৰ মানুহক বিশেষকৈ বিশ্বাস নকৰিব বাহিৰৰ মানুহে আপোনালোকৰ পাৰিবাৰিক বিষয় সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত আলোচনা কৰিব উপযুক্ত সমাধান পোৱা যাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব দিনটোৰ প্ৰথম ভাগৰ পৰা প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা আপুনি অলপ হ'লেও সকাহ পাব হেল্থৰ যদি কিবা এটা প্ৰব্লেম হৈছিল সেইখিনিৰ পৰা সকাহ পাব বুলি কৈছে আপুনি সম্পূৰ্ণ শক্তিৰে নিজৰ কামত ভালদৰে গুৰুত্ব দি কৰিব পাৰিব বা মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় আজি দৈনন্দিন কামৰ লগতে ধৰ্মীয় কামতো কিছু সময় কটাব লাগে ইয়াৰ দ্বাৰা আপোনালোকৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব অতীতৰ কিছুমান ভুলৰ পৰা শিকি নিজৰ কৰ্মৰ শৈলীত পৰিৱৰ্তন কৰাটো উপযুক্ত হ'ব আপোনাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক নহলে হেৰুৱাব পাৰে বা সমস্যা হ'ব পাৰে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে ইয়াৰ ফলত ভুলৰ সৃষ্টি হ'ব পাৰে আজি শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপে আপোনাৰ আত্মসন্মানত আঘাত দিব পাৰে গতিকে ধ্যান ৰাখিব তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰাটো ভাল হ'ব দৈনিক আয় বৃদ্ধি পাব আজি কিন্তু কৰ্মচাৰীসকলৰ প্ৰতিটো কাম কাজৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ ব্যৱসায়িক ভ্ৰমণৰ পৰিকল্পনা হ'ব নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব আজি পাৰিবাৰিক পৰিৱেশ সুখদায়ক হৈ থাকিব বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব স্বাস্থ্য ভাল হৈ থাকিব মাত্ৰ বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰিব লাগিব আজি এই সময়খিনিত কিছুদিনৰ পৰা বাধাৰ সন্মুখীন হোৱা কামবোৰ আজি অতি সহজ আৰু সহজভাৱে
সমাধান হ'ব। এই সময়ত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত আছে ইয়াৰ সঠিক ব্যৱহাৰ কৰক। কিছু ভাল খবৰ পোৱাৰ বাবে পৰিয়ালত সুখৰ পৰিৱেশ গঢ় লৈ উঠিব। আনৰ পৰামৰ্শ গুৰুত্ব সহকাৰে বিবেচনা কৰক, কিন্তু এইটো কথা মনত ৰাখিব যিকোনো কাম কৰাৰ আগতে ইয়াৰ ভাল বেয়া দিশবোৰ অতি আপোনালোকে গুৰুত্ব দিব লাগিব বা দিশবোৰৰ প্ৰতি গুৰুত্ব দিয়াটো দায়িত্ব বুলি কৈছে। মাজে মাজে শিশুসকলক পথ প্ৰদৰ্শন কৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি কোনো নতুন কামৰ প্ৰতি আগ্ৰহী তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক। আজি ব্যৱসায়িক কাম কাজতো ভালদৰে গুৰুত্ব দিব পাৰিব বা ভালদৰে কাম কাজতো ভালদৰে আপোনালোকে চলাই নিব পাৰিব। চিনিয়ৰ বা উচ্চপদস্থ বিষয়াসকলে কাম কৰাৰ যি আপোনালোকৰ ধং বা কাম কৰা যি আপোনালোকৰ ষ্টাইল সেইখিনি ক্ষেত্ৰত আপোনালোকে প্ৰশংসা লাভ কৰিব বুলি কৈছে বা কৰ্মশৈলীত সুখী হ'ব পেছাদাৰীসকলৰ। আজি কোনো বাহিৰৰ মানুহক আপোনালোকৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব। সঠিক পাৰস্পৰিক সম্প্ৰীতি আৰু সমন্বয় বজাই ৰাখি এটা ভাল ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব। দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত বিশেষকৈ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব। বদহজম, ভোক কমি যোৱাৰ দৰে সমস্যাবোৰ হ'ব পাৰে। গতিকে কন্যা ৰাশি জাতক জাতিকাসকলে নিজৰ খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হ'ব লাগিব, ধ্যান দিব লাগিব, তেতিয়াহে উপকৃত হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আজিৰ দিনটোত আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি। তুলা ৰাশি, আপুনি কিবা এটা ভাল বাৰ্তা বা খবৰ লাভ কৰিব পাৰে আৰু এটা কঠিন পথ সহজ হৈ পৰিলে সন্তুষ্টিৰ অনুভৱ কৰিব। আপুনি আপোনালোকৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব। বিশেষ কোনোবা এজন ব্যক্তিক লগ পাব পাৰে। ধ্যান ৰাখক, চৌপাশৰ মানুহৰ লগত খাপ খুৱাবলৈ বা মিলি চলিবলৈ কিছু অসুবিধা হ'ব পাৰে। ইয়াৰ কাৰণ হ'ব আপোনালোকৰ চিন্তাত বিপৰীত বুলি কৈছে। আজি কিন্তু মানসিক চাপত পৰাতকৈ সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক। শিশুৰ লগত বেছিকৈ হস্তক্ষেপ কৰাটো উপযুক্ত নহয়। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি কিছু ভাল হ'ব। আজি প্ৰগতিৰ বাবে নতুন পথ আৰু নতুন বিকল্প বিচাৰি উলিয়াৰ প্ৰয়োজন আছে। বহু পৰিমাণে সফলতা লাভ কৰিব। আপোনাৰ আধিপত্য অফিচত থাকিব। কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্ব শৃংখলাবদ্ধভাৱে পালন কৰিব বুলি কৈছে। আজি পৰিয়ালত বিশেষকৈ সুখৰ পৰিৱেশ সৃষ্টি হ'ব। নিজৰ পৰিয়ালৰ যি পৰিৱেশ সুখদায়ক আৰু মধুৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবেও সময় অনুকূল। কামৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক। আজি স্বাস্থ্যৰ ক্ষেত্ৰত অধিক আপোনালোকে মানসিক চাপৰ বাবে অনিন্দা বা অস্থিৰতাৰ সমস্যা পাব পাৰে। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক। যিকোনো বিতৰ্কিত বিষয় আজিৰ দিনটোত সমাধান কৰিব পাৰিব। আপুনি আপোনালোকৰ ইচ্ছামতে ফলাফল পাব পাৰে। বিত্তীয় সম্পৰ্কীয় কামক অধিক গুৰুত্ব দিয়ক। আপুনি আপোনালোকৰ দৈনন্দিন জীৱনত এটা ইতিবাচক পৰিৱৰ্তনে আপোনালোকক অভাৱনীয় অগ্ৰগতি প্ৰদান কৰিব। আজি কোনো অতিৰিক্ত কাম গ্ৰহণ নকৰিব, নহ'লে বিপদৰ বাহিৰে একো লাভ কৰিব নোৱাৰিব। সহনশীলতাৰ কিছু অভাৱো হ'ব পাৰে। সময় অনুসৰি দৈনন্দিন কাম কাজ পৰিৱৰ্তন কৰাটো নিশ্চিত কৰক। আজি ব্যৱসায়ত আপোনালোকৰ দক্ষতাৰ বাবে পৰিস্থিতি অনুকূল হ'বলৈ গৈ আছে। আৰম্ভ কৰিব। বাকী থকা কামো সম্পূৰ্ণ হ'ব। এই পৰিস্থিতিত কাৰ্যকৰী ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ বাবে অধিক লাভজনক হ'ব। আজি কোনো সৰু কথা এটাক লৈ স্বামী স্ত্ৰীৰ মাজত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ডেটিঙৰ সুযোগ থাকিব। দিনটোৰ শেষৰ দৌৰত কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আজি কিছু সকাহ পাব বুলি কৈছে। নিজৰ মাজতে সঠিক শক্তি অনুভৱ কৰিব। আজি আপোনালোকৰ প্ৰবল ইচ্ছা শক্তি আৰু আত্মবিশ্বাসেও আপুনি বিশেষকৈ আগবাঢ়ি যাবৰ বাবে সুযোগ সুবিধা লাভ কৰিব বুলি কৈছে। শুভ ৰং হ'ব আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি, আপোনাৰ প্ৰবল ইচ্ছা শক্তি আৰু আত্মবিশ্বাসেৰে আপুনি বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব। বহুত কষ্ট হ'ব যদিও সফলতা লাভ কৰা হ'ব। আপোনালোকৰ জ্ঞান আৰু বুজাবুজিৰে বহুতো অসুবিধাৰ দূৰ কৰিব পাৰিব। আজি যুৱক যুৱতীসকলে নিজৰ লক্ষ্যক লৈ চিন্তিত হৈ থাকিব। এই সময়ত তেওঁলোকে কিছুমান সপোন বিশেষকৈ দেখিব লাগিব, কিছুমান সপোনৰ সন্মুখীন হ'ব লাগিব। নিশ্চিতভাৱে কিছু সময় নিসংগতাত বা আধ্যাত্মিক বা আত্মচিন্তাত কিছু আপোনালোকে কটাওক বুলি কৈছে। ভাল হ'ব বা আধ্যাত্মিক স্থানত অলপ সময় কটালেও মানসিক শান্তি পাব। নিসংগতাত কিছু সময় কটাবৰ দিছে আপোনালোকক। আজি আপোনালোকৰ বিনিয়োগৰ পৰিকল্পনা পিছুৱাই দিয়ক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত শৃংখলা বজাই ৰখাত মনোনিৱেশ কৰক। এই সময়ত যিকোনো গুৰুত্বপূৰ্ণ অৰ্ডাৰ বা চুক্তিৰ সম্ভৱ। আজি ছপা ইলেক্ট্ৰনিক্স আদি সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব পাৰিব, কিন্তু কাকো ধন ধাৰে নিদিব। বৈবাহিক জীৱনটো সুখী হ'ব। কিবা এটা কাৰণত প্ৰেমৰ সম্পৰ্কত বিচ্ছেদৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল হৈ থাকিব পাৰে। দৈনন্দিন কাম কাজ উন্নত কৰক বুলি কৈছে। এই সময়খিনিত আপোনালোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে।
আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ সফল হ'ব। আজি এই সময়খিনিত কৈছে যে আত্মনিৰীক্ষণৰ সময়। এই সময়ত কোনো নতুন চিন্তা বা দক্ষতাক নিখুঁত কৰিব পাৰি। সামাজিক কামতো আপোনালোকৰ ব্যস্ততা থাকিব বুলি কৈছে। এই সময়খিনিত অচিনাকি মানুহক বিশ্বাস নকৰিব। অচিনাকি মানুহৰ কথা দ্বাৰা বিশেষকৈ প্ৰভাৱিত নহয় নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। তেওঁলোকৰ কথা শুনি যিকোনো কাম কৰিলে সমস্যাত পৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। এজন বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো নতুন কাম পৰিকল্পনা থাকিলে কঠোৰ পৰিশ্ৰমৰ পিছতে সফলতা লাভ কৰিব। নিজৰ কেৰিয়াৰক লৈ যথেষ্ট উৎসাহিত হ'ব যুৱক যুৱতীসকলে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব দিনটোৰ শেষ অৰ্ধত। বিশেষকৈ বন্ধু বান্ধৱীক লগ পালে আপোনালোকৰ মনত শান্তি আহিব। নিজৰ অসাৱধানতাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ'ব পাৰে। ব্যায়াম প্ৰাণায়াম আদি কাৰ্যকলাপত কিছু সময় কটাওক বুলি কৈছে। ব্যক্তিগত সম্পৰ্কত মধুৰতা বজাই ৰাখক। অতীতৰ কিছুমান তিক্ত অভিজ্ঞতাৰ পৰা আপুনি বহু কথা শিকিব পাৰিব। আজি কাৰোবাৰ সহায়ত চৰকাৰী বিষয়বোৰ বা কামবোৰ সমাধান কৰিব পাৰিব, গতিকে চেষ্টা কৰি যাওক। আজি ধনৰ বিষয়ক লৈ পেলাই কিছু এটা বিবাদ হোৱাৰ সম্ভাৱনা আছে। তৰ্ক পেচাল হ'ব পাৰে কাৰোবাৰ সৈতে। কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব, নহ'লে আপুনি কিবা এটা অসুবিধাত পৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। ধনু ৰাশি। এই সময়ত চাকৰি বা ব্যৱসায়ত অনুকূল পৰিৱেশ বজাই ৰাখিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। আজি উচ্চ বিষয়ৰ সৈতে যোগাযোগ বজাই ৰাখক। আজি পৰিয়ালৰ সৈতে মজা বা মনোৰঞ্জনত বিশেষকৈ সুখৰ সময় কটাব। কিন্তু বিপৰীত লিংগৰ এজন ব্যক্তিৰ বাবেও বিশেষকৈ মানহানিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আজি আপোনাৰ অনুশাসিত ৰুটিন আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ কৰি ৰাখিব। কিন্তু পৰিয়ালৰ কোনো সদস্যৰ অসুস্থতাৰ বাবে অতিৰিক্ত কাম কৰিব লাগিব পাৰে বুলি কৈছে। এই সময়খিনিত বিশেষকৈ খৰখেদাকৈ নহয়, শান্তিৰে কাম কৰক বুলি কৈছে। খাদ্যাভ্যাসে আপোনালোকক সুস্থ কৰি ৰাখিব পাৰিব। আজি এই সময়খিনিত কৈছে যে আপুনি আপোনালোকৰ কামৰ বাহিৰে আন তথ্য আহৰণ কৰিবলৈ আগ্ৰহী হ'ব। যুৱক যুৱতীসকলে নিজৰ ব্যক্তিত্ব আৰু কৈছে যে এই সময়খিনি ব্যৱহাৰিক জীৱনৰ মাজত এক আচৰিত ভাৰসাম্য ৰক্ষা কৰিব। বিবাহযোগ্য সদস্যৰ লোকৰ বাবেও অনুকূল সম্পৰ্কৰ অহাৰ সম্ভাৱনা আছে। আজি কিছুমান অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ বাজেটৰ সঠিক আপোনালোকে যত্ন ল'ব লাগিব। খৰচ পাতি কমকৈ কৰিব লাগিব। মানসিক চাপৰ বাবে যিকোনো সিদ্ধান্ত ভুল হ'ব পাৰে। ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু আপুনি সহকৰ্মীসকলৰ সহায়ত সেইবোৰ সমাধান কৰিব পাৰিব। যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল, মাত্ৰ অলপ আৰামদায়ক হোৱাটো প্ৰয়োজন আছে। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আতিথ্যত বিশেষকৈ সুখৰ সময় কটাব বুলি কৈছে। যুৱক যুৱতীসকলে বিশেষকৈ এই সময়খিনিত সাৱধান হ'ব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক তীব্ৰতৰ হৈ পৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ বিপদজনক কামত লিপ্ত নহ'ব, আঘাত পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে আগতীয়াকৈ সতৰ্ক হৈ থাকিব লাগিব। নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি কিন্তু নিজে দায়িত্ব ল'ব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি। আপোনাৰ সংবেদনশীলতা ঘৰ আৰু পৰিয়ালৰ যি ব্যৱস্থা শৃংখলাবদ্ধ কৰি ৰাখিব। বহুত কষ্টৰ প্ৰয়োজন আছে, কিন্তু আপোনালোকৰ দক্ষতাৰে সকলো কাম সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। শিশুৰ যিকোনো কাৰ্যকলাপে আপোনাক শান্তি দিব বুলি কৈছে। সামাজিক আৰু ৰাজনৈতিক কাম কাজৰ পৰা কিছু দূৰত্ব বজাই ৰাখক। কোনো এটা বিশেষ বিষয়ত সিদ্ধান্ত লোৱাৰ আগতে বহুত চিন্তা কৰাৰ প্ৰয়োজন আছে। নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। নেটৱৰ্কিং বিক্ৰী কৰ সম্পৰ্কীয় কামত আপুনি ভাল সুযোগ পাব পাৰে। আপোনালোকৰ অসাৱধানতা আৰু উদাৰতাও আপোনালোকৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব, গতিকে অসাৱধান নহ'ব, বেছি উদাৰো নহ'ব যাতে মানুহ ঠগিব আপোনালোকক নোৱাৰে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনিত উৎখান পতন শ্বেয়াৰ উৎখান পতনৰ দৰে বিশেষকৈ কাম কাজৰ লগত জড়িত লোকসকলে সাৱধান হ'ব লাগে। বৈবাহিক জীৱনত মধুৰতা থাকিব। কিবা এটা কাৰণত প্ৰেমৰ সম্পৰ্কত হতাশাৰ হ'ব পাৰে। মানসিক চাপ আৰু ডিঙিৰ বিশেষকৈ কিছু সমস্যা অশান্তি দিব পাৰে, বা সকাহ পাবলৈ নিজৰ প্ৰিয় কামত কিছু সময় কটাওক, নিশ্চয়কৈ ভাল হ'ব। আজি আপুনি ঘৰখনৰ চাফাই বা উন্নতিৰ কামত আগ্ৰহ প্ৰকাশ কৰিব। পৰিয়ালৰ সৈতে একেলগে বহি অভিজ্ঞতা ভাগ বতৰা কৰিলে সকলোৱে সুখী হ'ব। ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত আপুনি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব বুলি কৈছে। একেলগে বহি অভিজ্ঞতা ভাগ বতৰা কৰিলে সকলোৱে সুখী হ'ব। ভৱিষ্যতৰ পৰিকল্পনাৰ সন্দৰ্ভত আপুনি কিবা এটা গুৰুত্বপূৰ্ণ নীতি নিৰ্ধাৰণ কৰিব। আইনী আৰু চৰকাৰী বিষয়ত অসাৱধান নহ'ব। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক, কাৰণ অভিজ্ঞতাৰ অভাৱত কিছুমান ভুলৰ সৃষ্টি হ'ব পাৰে।
গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা আৰম্ভ হ'ব বুলি কৈছে যিকোনো নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সঠিক কাম কাজৰ বাবে আপুনি উদ্ধতন বিষয়ৰ মাজত প্ৰশংসা লাভ কৰিব বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কবোৰ কিবা এটা কাৰণত টেঙা হৈ পৰিব পাৰে আজি এই সময়খিনি দিনটোৰ প্ৰথম ভাগত পেটৰ লগত জড়িত ফুলাৰ দৰে সমস্যাবোৰৰ পৰা সকাহ পাবলৈ খাদ্যাভ্যাস উন্নত কৰি ৰখাটো গুৰুত্বপূৰ্ণ আপোনালোকৰ সফলতাৰ কোনোবা বিশেষকৈ দুৱাৰ মুকলি হ'বলৈ গৈ আছে দীৰ্ঘদিন ধৰি চলি থকা কিছু চিন্তাৰ পৰা আপুনি সকাহ পাব নিজৰ বিকাশৰ বাবে নিজৰ স্বভাৱত অলপ স্বাৰ্থপৰ কৰাটো প্ৰয়োজন আছে আৰ্থিক বিষয়ৰ বিশেষকৈ বাজেটৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আপোনালোকৰ কিছুমান ঘনিষ্ঠ লোকে আপোনাক সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কষ্ট দিব পাৰে সেয়েহে কাৰো মধুৰ কথাত পৰি নাযাব ভুল নাযাব ব্যৱসায় ক্ষেত্ৰত অংশীদাৰ বা কৰ্মচাৰী কাৰ্যকলাপক বিশেষকৈ আওকাণ নকৰিব প্ৰতিযোগিতাৰ যুগত সজাগ হোৱাটো গুৰুত্বপূৰ্ণ আপোনাৰ চাকৰিত বা কৰ্মৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকৰ ওপৰত নিযুক্ত হ'ব পাৰে পাৰিবাৰিক সুখ আৰু শান্তি হৈ থাকিব ভাল হৈ থাকিব যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সোমাই সময় নষ্ট কৰা উচিত নহয় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে সঠিক চিকিৎসাৰ পৰীক্ষাৰ প্ৰয়োজন আছে চিকিৎসা কৰাই লওক বুলি কৈছে কোনো বিশেষ বিষয়ত বিভ্ৰান্তি হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক আপুনি উপযুক্ত পৰামৰ্শ পাব বুলি কৈছে গ্ৰহৰ অৱস্থানে আপোনালোকৰ জীৱনত কিছু বিশেষ পৰিৱৰ্তন আনিছে নিজৰ সময়খিনি উপযুক্তভাৱে ব্যৱহাৰ কৰক ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আত্মীয় আৰু বন্ধু বান্ধৱীক আওকাণ নকৰিব নহ'লে আপুনি কিবা এটা বিশেষ কৃতিত্বৰ পৰা হেৰুৱাব পাৰে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা সময় কৃতিত্বৰে ভৰি আছে গতিকে এলাহৰ বাবে কোনো কাম কাইলৈ পিছুৱাই নিদিব বৰঞ্চ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কাৰ্যালয়ত উচ্চপদস্থ বিষয়ৰ সৈতে সঠিক সমন্বয় বজাই ৰাখিব পাৰিব কিন্তু কৃতিত্ব লাভ কৰিব পাৰে ভাল যদি কামত আপোনালোক আগবাঢ়ে নিশ্চয়কৈ সফল হ'ব বৈবাহিক জীৱনত মধুৰতা থাকিব সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক বুলি কৈছে পুৰণি বন্ধুকো লগ পাব পাৰে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ স্বাস্থ্য ভালে হ'ব নিজৰ ভিতৰতে শক্তি আৰু ইতিবাচকতাৰ প্ৰচুৰতাৰ অনুভৱ কৰিব বুলি কৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি ব্যক্তিগত যোগাযোগৰ জৰিয়তে আপোনালোকৰ ব্যক্তিগত কিছুমান কাম সম্পূৰ্ণ কৰিব পাৰিব কিছুমান বিৰূপ পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু আপুনি সেইবোৰো সন্মুখীন হ'ব পাৰিব লগতে শিশুৰ কাম-কাজত অৰিহণা যোগাই কিছু সময় কটাওক আজি কোনো আত্মীয়ৰ হস্তক্ষেপৰ বাবে ঘৰৰ যি ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে নিজকে শক্তিশালী কৰি ৰখাটো প্ৰয়োজন আছে উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে অধিক কষ্ট কৰিব লাগিব আজি ব্যৱসায়ত কিছু লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব কিন্তু এই সময়ত ব্যৱসায়িক কাম-কাজত বেছি বিনিয়োগ নকৰিব আজি শ্ৰমিক মানুহৰ বাবে এক বিশেষ দিন হ'বলৈ গৈ আছে প্ৰেমৰ সম্পৰ্কত বিসংগতি আৰু দূৰত্বৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকৰ সম্পৰ্কবোৰতো বিশেষকৈ গুৰুত্ব দিব লাগিব এই সময়খিনিত সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব এই সময়খিনিত আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক কিছু সময় নিজৰ কামত কটাওক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত অসংগঠিত ৰুটিন আৰু আপোনালোকৰ অসাৱধানতা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে অসাৱধানতাৰ একেবাৰে কোনো কাম নকৰিব সাৱধান হৈ কামখিনি কৰক বুলি কৈছে আজি যদি আপুনি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা মেৰামতিৰ লগত জড়িত কিবা এটা পৰিকল্পনা কৰিছে চিন্তা কৰিছে তেন্তে প্ৰথমতে আনুষংগিক খৰচৰ বাবে বাজেট বনাওক বুলি কৈছে যেতিয়া সকলোখিনি ডিটেইলছ বা সকলোখিনি খৰচৰ যেতিয়া তালিকা বনাই ল'ব নিশ্চয়কৈ উপকৃত হ'ব অৱশ্যে আপোনালোকৰ পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনত শৃংখলা বজাই ৰখাত আপোনালোকৰ যথেষ্ট অৱদান থাকিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব আপোনাৰ মাতৃপক্ষৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব এটা পুৰণি বিষয় পুনৰ উত্থাপন হ'ব পাৰে বিশেষকৈ সেইখিনি ক্ষেত্ৰত সচেতন হওক কিছু সময় বাহিৰৰ কাম-কাজতো ব্যয় কৰা হ'ব যদিও কোনো উপযুক্ত ফলাফল পোৱা নাযাব পাৰে ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি প্ৰয়োজনীয় বুলি কৈছে অন্যথা কৰ্মচাৰী গাফিলতিৰ বাবে লোকচানৰ সম্ভৱপৰ চৰকাৰী বা ব্যক্তিগত কোম্পানীৰ পৰা আপুনি কিবা এটা গুৰুত্বপূৰ্ণ অফাৰ পাব পাৰে ইগৰ বাবে স্বামী স্ত্ৰীৰ মাজত কিছু তৰ্ক হ'ব পাৰে কাজিয়া পেচাল হ'ব পাৰে কিবা এটা ভুল বুজাবুজিৰ বাবে দিনটো শেষত ধ্যান ৰাখিব বিশেষকৈ প্ৰেমৰ সম্পৰ্কবোৰ ৰোমান্টিক আৰু সুখী হৈ থাকিব দিনটোত আজি কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এচিডিটি আৰু গেছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গধুৰ আৰু মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব আনে ক'বহে পাৰে গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মীন ৰাশি
ইতিবাচক চিন্তাৰে দিনটো আৰম্ভ কৰিলে গোটেই দিনটো ইতিবাচক হ'ব যেতিয়া ভাল চিন্তা লৈ কাম কৰিব ভাল ফলাফল পাব ইতিবাচক চিন্তা কৰক পজিটিভিটি আনক মনত ঘনিষ্ঠ আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্ভাৱনা লাভ কৰিবলৈ চেষ্টা কৰিব আজি সোশ্যাল মিডিয়াত বেছি সময় নষ্ট নকৰিব চলি থকা কিছুমান কামত বাধা আহিলে আপোনালোকৰ আত্মবিশ্বাস জুকাৰি যাব পাৰে ধৈৰ্য আৰু সংযম বজাই ৰাখক উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অসাৱধান হোৱাটো উপযুক্ত নহয় ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গহৰ অৱস্থান অতি অনুকূল বাহ্যিক উৎসৱৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে এই সময়ত অনলাইন কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে কেৱল উপযুক্ত আপোনালোকে বিল ব্যৱহাৰ কৰক উপযুক্ত বিশেষকৈ সিদ্ধান্ত লওক ব্যৱসায়ৰ ক্ষেত্ৰত উপকৃত হ'ব আগবাঢ়ি যাব পাৰিব চাকৰিত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে ব্যস্ত দিনৰ পিছত বিশেষকৈ পৰিয়ালৰ সদস্যৰ লগত সময় কটাক আপোনালোকৰ সকলো ভাগৰ আঁতৰ হৈ যাব অৰ্থাৎ যিমানে কাম কৰি নাথাকক কামখিনি কৰাৰ পিছত ঘৰৰ মানুহখিনিৰ সৈতে কিছুমান সম্পূৰ্ণ সময় কটাক এই সময়খিনিত কৈছে যে অনলাইন কামত বেছি গুৰুত্ব দিব লাগিব কিছুমান ক্ষেত্ৰত নিজৰ যিখিনি ক্ষেত্ৰত প্ৰফিটেবল হয় কেৱল উপযুক্ত বিল ব্যৱহাৰ কৰিলে উপকৃত হ'ব ব্যৱসায়িক ক্ষেত্ৰত আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ কথা বতৰাত মধুৰতা আনিব লাগিব প্ৰেম বা বৈবাহিক জীৱনৰ সম্পৰ্কত আপোনালোকৰ মিঠাতা বৃদ্ধি কৰিব লাগিব অৰ্থাৎ মধুৰতা আনিব লাগিব ইজনে সিজনৰ মনৰ ভাৱবোৰ বুজি পাব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগতে বৰ্তমান বতৰৰ প্ৰভাৱ মৃদুৰ প্ৰভাৱ পৰিব পাৰে বতৰৰ যি ঋতুভিত্তিক কিছু সমস্যা হ'ব পাৰে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব আপোনালোকৰ খাদ্যাভ্যাস সুষম কৰি ৰাখক বুলি কৈছে সময়ৰ গতি আপোনালোকৰ পক্ষত কিছুমান মহান যোগাযোগ স্থাপন কৰা হ'ব পাৰে আনৰ সমস্যা আৰু কাম সমাধানৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পঢ়া শুনা আৰু কেৰিয়াৰত অভিজ্ঞ লোকৰ পৰা সহায় লাভ কৰিব যুৱক যুৱতীসকলে অন্যান্য কামৰ লগতে দৈনন্দিন কাম কাজতো সংগঠিত কৰি ৰাখক অহাৰ কামত বৃহৎ আৰ্থিক লোকচান হ'ব পাৰে আজি মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে অৱশ্যে পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে নিৰ্দেশনা লাভ কৰি থাকিব ভাল গাইডেন্স পাব বুলি কৈছে ব্যৱসায়ত সফলতা লাভৰ বাবে চাকৰি বা ব্যৱসায়ত নতুন কৌশলৰ ওপৰত কাম কৰিব লাগিব নতুনত্ব আনিব লাগিব নতুন টেকনলজি ইউজ কৰিব লাগিব নতুন চিন্তাধাৰা আনিব লাগিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত তেতিয়া বহুত বেছি উপকৃত হ'ব বহুত কাম আপোনালোকে কৰিব পাৰিব যদিও কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিলে আপুনি সকাহ অনুভৱ কৰিব শ্ৰমৰ সন্দৰ্ভত চলি থকা সমস্যাবোৰ সমাধান হ'ব আজি বৈবাহিক জীৱনত মজা আৰু শান্তিপূৰ্ণ সময় কটাব ইজনে সিজনৰ আৱেগক বুজি পাব বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত হৈ থাকিব দিনটোৰ শেষৰ অৰ্ধত খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব বতৰৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত গতিকে এই সময়খিনি নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব মীন ৰাশি জাতক জাতিকাসকলে আজি নিজৰ কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি কেনেকৈ কমপ্লিট কৰিব পাৰি সেইখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মীন ৰাশি জাতক জাতিকাসকলে আজি নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত বহু পৰিমাণে সফল হ'ব কিন্তু ভুল মানুহৰ লগ সংগৰ পৰা আঁতৰি থাকক শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব ওম নমঃ শিৱায়